নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খণ্ডিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 আগষ্ট। আজিৰ খণ্ডিয়াৰ খাটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি জনাই আছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ জলপথেৰে ভাৰতলৈ বাংলাদেশী অহাৰ চেষ্টা কৰিছে। নতুন চৰকাৰ গঠনৰ পাছতে এইবাৰ বাংলাদেশৰ পৰা জলপথেৰে ভাৰতলৈ প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে বাংলাদেশীয়ে। উত্তপ্ত হৈ পৰিছে বাংলাদেশ, উত্তপ্ত ভাৰত বাংলাদেশ সীমান্ত। জলপথেৰে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে বাংলাদেশীয়ে। ইতিমধ্যে বাংলাদেশীলৈ লক্ষ্য কৰি গুলী চালনা কৰিছে বিএছএফে। আমি জনাই আছো সেই খবৰটো কিয়নো মেঘালয়ত নাৱেৰে প্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশীলৈ লক্ষ্য কৰি এবাৰ গুলী চালনা বিএছএফৰ। প্ৰতিনিশা ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। 10খনকৈ নাৱত উঠি মেঘালয়ত প্ৰৱেশৰ চেষ্টা চলাইছিল বাংলাদেশী দলটোৱে। মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ ৰাণীকুৰত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। জনাই আছো এই খবৰটো কিয়নো গুলী চালনাৰ পাছতে পুনৰ বাংলাদেশলৈ উভতিল বাংলাদেশী দলটো। বাংলাদেশত নতুন চৰকাৰ গঠনৰ পাছতে এইবাৰ ভাৰতলৈ পলায়নৰ চেষ্টা কৰিছে বাংলাদেশী। আৰু ইতিমধ্যে বাংলাদেশলৈ লক্ষ্য কৰি ইতিমধ্যে বিএছএফে ধাৰাবাহিকভাৱে গুলীচালনা কৰিছে। যিকোনো পৰিস্থিতিত ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশীত। এইবাৰ স্থলপথেৰে নহয় জলপথেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে বাংলাদেশীয়ে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ বাবে অত্যন্ত জৰুৰী কিয়নো বাংলাদেশৰ প্ৰসংগত আমি এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কয় যে হিন্দু অসমীয়া একত্ৰিত নহলে অসম হ'বগৈ বাংলাদেশ। অসমীয়া একত্ৰিত নহলে বাংলাদেশৰ দৰে পৰিস্থিতি হ'ব এইবাৰ অসমত। সবাতোকৈ জৰুৰী খবৰ, অসমৰ বহু জিলাত এতিয়া সংখ্যালঘু হৈ পৰিছে হিন্দু। বৰ্তমানৰ চৰকাৰক একাংশই ভয় কৰাৰ কাৰণে অসমত সুৰক্ষিত হৈ আছে হিন্দু সমাজ। আইন চৰকাৰৰ কাৰণেহে বৰ্তমান অসমৰ মুছলমান সংখ্যাগৰিষ্ঠ জিলাত হিন্দু সুৰক্ষিত। অসমীয়া লোক একেলগে নাথাকিলে অসমত বাংলাদেশৰ দৰে পৰিস্থিতিৰ সূচনা হ'ব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া হিন্দু একত্ৰিত নহলেই চৰকাৰে বেছি দিন বিশেষ সম্প্ৰদায়ক ধৰি ৰাখিব নোৱাৰিব। এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। অসমৰ ল'ৰা ছোৱালীক অসমৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব। বাংলাদেশৰ উদাহৰণ দি এইবাৰ অসমীয়া সতৰ্কবাণী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বিজেপি অগবৰ জ্যেষ্ঠ নেতা ঢাপলি মেলিছে এবাৰ কংগ্ৰেছলৈ। বৃহৎ যোগদান কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে কংগ্ৰেছ দলত। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, অসম কংগ্ৰেছত আকৌ বৃহৎ যোগদান কাৰ্যসূচী। এবাৰ কংগ্ৰেছৰ ভেটি মজবুত হ'বলৈ আৰম্ভ কৰিছে। অগপৰ লগতে বিজেপি এৰি এতিয়া কংগ্ৰেছলৈ বহু জ্যেষ্ঠ নেতাই ঢাপলি মেলা পৰিলক্ষিত হৈছে। নলবাৰীত ভাৰত ত্যাগ দিৱস উদযাপনৰ লগতে কংগ্ৰেছত বৃহৎ যোগদান। বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰো যোগদান কংগ্ৰেছত। গৌৰৱ গগৈ, ভূপেন বৰা লগতে ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী। বিজেপি অগবৰ সহস্ৰাধিক নেতা কৰ্মী একেলগে যোগদান কৰিছে কংগ্ৰেছত। অসম কংগ্ৰেছত আকৌ বৃহৎ যোগদান কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। আজিৰ সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে অশোক শৰ্মাৰ কংগ্ৰেছত যোগদান কৰাৰ পিছতেই মুখ খুলিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছত হিন্দু নেতাৰ প্ৰয়োজন। কংগ্ৰেছক হিন্দুময় কৰক এতিয়া অশোক শৰ্মাই। বিগ পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছত গৈ কংগ্ৰেছক হিন্দুময় কৰক অশোক শৰ্মাই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল সিমানেই নহয়, কংগ্ৰেছত বৰ্তমান অশোক শৰ্মাই হিন্দু নেতাৰ প্ৰয়োজন মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছত বৰ্তমান অশোক শৰ্মাৰ দৰে হিন্দু নেতাৰ প্ৰয়োজন বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। RSS হিন্দুৰ আদৰ্শৰ কথা কংগ্ৰেছত প্ৰচাৰ কৰক অশোক শৰ্মাই, এই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাটো আনন্দৰ কথা বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। কংগ্ৰেছত যোগদান কৰা অশোক শৰ্মা শুভেচ্ছা দিছে এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শৰ্মাই কয় যে মই কংগ্ৰেছত কৰিব নোৱাৰা কাম অশোক শৰ্মাই কৰক, কংগ্ৰেছক হিন্দুময় কৰি তোলক অশোক শৰ্মাই। কংগ্ৰেছক হিন্দুময় কৰিলে ইতিহাসত অশোক শৰ্মাৰ নাম শোধিত হ'ব। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছলৈ যোগদান কৰা অশোক শৰ্মালৈ বৃহৎ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। আজিৰ সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বিপদত পৰিব নেকি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখেৰ। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ প্ৰস্তুতি এবাৰ বিৰোধী। মল্লিকাৰ্জুন খৰ্গেৰ কোঠাত মহা অভিযোগৰ ৰণনীতিক লৈ বৈঠকত বিৰোধী সাংসদৰ পৰা হস্তান্তৰ সংগ্ৰহ। সভাপতি জগদীশ ধনখৰৰ ব্যৱহাৰত ক্ষুণ্ণ হৈ এই সিদ্ধান্ত লৈছে বিৰোধীয়ে। সভাপতিৰ আসনৰ পৰা বিৰোধী সাংসদক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সাংসদ জয়া বচ্চনৰ প্ৰতি অসাংবিধানিক শব্দ প্ৰয়োগৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বুদ্ধিহীন চেলিব্ৰিটি জয়া বচ্চনক মই খাতিৰ নকৰো বুলি কৈছিল সভাপতিগৰাকীয়ে। সদনত সভাপতিৰ এই মন্তব্যৰ পাছতে সূচনা হৈছিল উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছিল। এনে মন্তব্যৰ বাবে সভাপতিগৰাকীক ক্ষমা খোজাৰো দাবী কৰিছে বিৰোধীয়ে। সভাপতি ধনখেৰ ক্ষমা নুখুজিলে বিৰোধীয়ে আনিব অনাস্থা প্ৰস্তাৱ। সভাপতি ধনখেৰে ক্ষমা যদি নুখুজে তেন্তে বিৰোধীয়ে অনাস্থা প্ৰস্তাৱ আনিব। ইয়াৰ পূৰ্বে বিজেপি সাংসদ ঘনশ্যাম তিৱাৰীয়েও অপমানসূচক মন্তব্য কৰিছিল মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে। মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে। ৰাজ্যসভাৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ প্ৰস্তুতি এবাৰ বিৰোধী। মল্লিকাৰ্জুন খৰ্গেৰ কোঠাত মহা অভিযোগৰ ৰণনীতিক লৈ বৃহৎ বৈঠক। অসম চৰকাৰক কম কথা কবলৈ নিৰ্দেশ এবাৰ ভাৰত চৰকাৰৰ। মুখত যি আহে তাকেই ক'ব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিকোনো কথাই বাংলাদেশত 10 জন হিন্দুক অসুৰক্ষিত কৰিব পাৰে। বাংলাদেশ সীমা সুৰক্ষিত ৰাখিবলৈ কঠোৰ নিৰ্দেশ এবাৰ ভাৰত চৰকাৰৰ। বাংলাদেশৰ কোনো ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। বাংলাদেশ বৰ্ডাৰ সিল কৰি ৰাখিবলৈ নিৰ্দেশনা জাৰি এবাৰ ভাৰত চৰকাৰৰ। এজনো বাংলাদেশীক অসমত আহিবলৈ দিয়া নহ'ব। বাংলাদেশতে যাতে হিন্দু সুৰক্ষিত হৈ থাকে তাৰ বাবে কাম কৰিব ভাৰত চৰকাৰে। ভাৰত চৰকাৰৰ নিৰ্দেশনাৰ কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসমত একোখনকৈ ক্ষুণ্ণ বাংলাদেশ সৃষ্টি হৈছে। আহিবলগীয়া সময়বোৰ অতিকৈ ভয়াৱহ আৰু অন্ধকাৰ বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসমত একোখনকৈ ক্ষুদ্ৰ বাংলাদেশ সৃষ্টি হৈ আছে মন্তব্য মুখ্যমন্ত্ৰীৰ। মহাবিস্ফোৰক মন্তব্য কৰিছে। জনসংখ্যাৰ দ্ৰুত পৰিৱৰ্তন হৈছে অসমত, আমি কেৱল পিছুৱাই আছো। আহিবলগীয়া সময়বোৰ অতিকৈ অন্ধকাৰ হৈ পৰিব, ভয়াৱহ হ'ব। এয়াই আমাৰ বাস্তৱ, এয়াই সত্য বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। উজনি অসমৰ জিলা কেইখনৰ বাদে কেইবাখনো জিলাত এদিন বাংলাদেশৰ দৰে পৰিস্থিতি হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আজিৰ চৰকাৰ জাতিৰ স্বাৰ্থত থকা চৰকাৰ। এই চৰকাৰ কিমান দিন থাকিব, কিমান দিন থাকিব ময়ো নাজানো। অসমত এনে বহু জিলা আছে য'ত হিন্দু মানুহ কম আছে, হিন্দু মানুহখিনি বেছি আছে কেৱল আমাৰ চৰকাৰৰ বাবেই। ধুবুৰীত মাত্ৰ 12% হিন্দু মানুহ আছে, বৰপেটাত মাত্ৰ 30% হিন্দু মানুহ আছে, মৰিগাঁও জিলাত মাত্ৰ 35% হিন্দু মানুহ আছে। ভৱিষ্যতে উজনি অসমৰ বাদে কেইবাখনো জিলাত বাংলাদেশৰ দৰে দৃশ্য দেখিবলৈ পোৱা যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।